নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱা উঠিয়ে কলিজাক লৈ পেলাই অকণমান আহিছোঁ, পূৰা বৰষুণ, তাক ছাতি লৈ পেলাই উলিয়াই আনিছোঁ। আৰু বৰষুণটো পৰাৰ লগে লগে অলপমান মানুহবিলাকে খেতিৰ কাৰণে সুবিধা পাইছে। কলিজাই মানে তাই এনেকৈ দেখা পোৱা নাই ট্ৰেক্টৰত, চাইছে। বা কিছু বৰষুণ দিছে, কিন্তু বহুত ভাল বৰষুণ দিছে। মই তাইক লৈ পেলাই যেতিয়া ওলাই গৈছিলোঁ তেতিয়া ইমান বেছি তেনেকুৱা হেভি বৰষুণ নাছিলে, কিন্তু এতিয়া বৰষুণৰ পৰিমাণটো বহুত বাঢ়ি গৈছে। বহুত সুবিধা আছে মানুহৰ। আৰু একেবাৰে দুপৰীয়া লগ পাই আছোঁ কলিজাক, মানে অকণমান যে এই এনেকৈ ফুলত যেতিয়া বৰষুণটো এৰিলে যিহেতু, গতিকে এনেকৈ পাতত যে পানীবিলাক লাগি থাকে, তাইক চুবলৈ তাই ভাল পাইছে। এইটোত চোৱা চোৱা চোৱা, ভাল লাগিছেনে? কোনটো? এইটোত চোৱা, এইটোত চোৱা। নাই নাই, তাৰ তলতো চোৱা, তাৰ তলতো চোৱা। এইটো এনেকৈ তেনেকৈ নহয় দেই, মই দেখাইছোঁ। আৰু মই আজি অন্য দিনাখন মানে পিছদিনাখন ৰাতিপুৱা মই ভিডিঅ' কৰি আছোঁ, কালি আৰু ভিডিঅ' কৰা নহ'ল। কালি মই চাওক যিখিনি জেগাত মই পিমুক আনি পেলাই যে হাল মৰা দেখাইছিলোঁহি, সেই জেগাখিনি চাওক এতিয়া গোটেই এতিয়া সাগৰ যেন হৈ গ'ল। কিমান পানী হৈ গ'ল। কালি বৰষুণ পৰাৰ কাৰণে মানুহখিনি উৎসাহ বাঢ়িছিলে কাম খেতি কৰিবৰ কাৰণে, এতিয়া পূৰা পানী হৈ গ'ল। আৰু আজি হ'ল আমাৰ বিনিৰ জন্মদিন, গতিকে কিন্তু কথাটো হ'ল কি, ৰাতিপুৱাই ফেচবুকটো খুলি মানে শিৱসাগৰত যিমান পানী দেখা পাইছোঁ, আমাৰ এইফালে বহুত পানী, চব মানুহ চিন্তিত হৈ গৈছে। আমাৰ কপিলীৰ ফালে আহিলোঁ। কপিলী যেনিবা বৰ্তমানলৈকে ধীৰ গতিত আছে, কিন্তু ক'ব নোৱাৰি, কপিলী আহোঁতে বৰ বেছি সময়ো নালাগে। এতিয়ালৈকে বাৰু একদম নৰ্মেল সোঁতত গৈ আছে। চাওক কৃষ্ণ ওম নমঃ শিৱায়। আৰু আগতে আমাৰ এইটো পাকঘৰ আছিলে, এতিয়া চব পাকঘৰত পানী, গোটেই পানী, গোটেই পানী। এখন চাওক, মানে আমাৰ আগৰ ঘৰটো বহুত চাপৰ হৈ যায়, তাৰ কাৰণে গোটেই পানী পানী গোটেইখন। কিন্তু এইবাৰ পানীটো অকণমান বেছি বেছি লাগিছে আগতকৈ মানে এনেকৈ ভিতৰত পানী নোসোমায়। আগতে বানপানীত সোমাইছিলে 2022 চনত, কিন্তু এইবাৰ কিয় বা বাঢ়িছে মই ধৰিব পৰা নাই। এইফালে সেই মটৰটো ইয়াতে সোমাই আছিলে, এতিয়া মাজতো জানো অকণমান খালি ওলাই আছে। আৰু আজি যিহেতু বিনিৰ বাৰ্থডে, আৰু এইফালে শাওনৰ প্ৰথমটো সোমবাৰ, গতিকে আহিলোঁ আমাৰ গাঁৱৰ শিৱ মন্দিৰলৈ। বিনিয়ে চাকি জ্বলাই আছে। এই গাঁৱৰ মন্দিৰৰ পৰিৱেশ কি ধুনীয়া পৰিৱেশ। আৰু এইফালে চাওক, এইফালৰ পৰা গোটেই মানে পথাৰৰ পৰিৱেশটো ধুনীয়াকৈ দেখা পোৱা যায়। আৰু আমি একদম সন্ধিয়া আকৌ অকণমান ওলাই আহিলোঁ ফুৰিবৰ কাৰণে, ৰেংটেঙৰ ফালে আহি গ'লোঁ। এয়া হ'ল ৰেংটেঙৰ মূল শিৱ মন্দিৰ ভাগ। এয়া হ'ল বিষ্ণু মন্দিৰ। একচুৱেলি এইভাগ মন্দিৰতে মানে এতিয়া ৰাতি বৰ এন্ধাৰ, কিন্তু দিনত বৰ ধুনীয়া লাগে। আৰু ইয়াতে যোৱাকালিতো মানে বলবমৰ কিমান ডাঙৰ মেলা হয়, কিন্তু এতিয়া পূৰা নিমাময় অৱস্থা, কাৰণ আজি ৰাতিপুৱালৈকে চাগে পূৰা ভাল লাগি আছিলে, উখল মাখল হৈ আছিলে। আমি এবাৰ ভৰি ধৰি গ'লোঁ তাত। বলক বলক, এইফালে আগলৈ বলক। ইয়াৰ পৰা বলবমত পানী নিয়ে। লাহেকে যাব। ঐ কামুৰিব। হাত ধুম বুলি ক'ব লাগে, দিয়া হাত ধৰি দিম দেই আমি। হাত ধুম। দেখোন এইটো মাছ চোৱা, এইটো মাছ চোৱা, এইটো মাছ চোৱা। কুচিয়াও আছে বোলে। হাতখিনি চিগি আছে। তাৰপৰা দেই মহ আছে। পানীখিনি বহুত বেছি চাফা। কেঁকুৰা দিছে, তোমাৰ ধৰি কথা কেঁকুৰা। ক'ত? এইটো মস্ত কেঁকুৰা। এইটো। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 1
এয়া ৰাস্তালৈ আমি উঠি আহিলোঁ আৰু ৰাস্তাৰ পৰা মন্দিৰৰ পৰিৱেশ ভাল লাগে, কিবা এটা মানে পৰিৱেশটো দিনত বেছি ভাল লাগে, ইয়াতো আৰু আমি ৰাতিয়ে হৈ গ'ল। আৰু মন্দিৰৰ পৰা আহি পেলাই অকণমান এখন ধাবাত সোমালোঁ, সোমাই পেলাই একেলগে চবেই বেছি বেলেগ একো নহয়, খালি ৰুটি তৰকা, যিহেতু সোমবাৰ এইফালে। ঐ কলিজা কি খাবা? হোৱাই নাই। আৰু যোৱাকালি দেৰি হৈ গ'লগৈ, তাৰ পৰা আহি কৰি পেলাই ভাত পানী খাওঁতে মেলোঁতে আৰু টিমুৰ লগত লাগি থাকোঁতে মানে দেৰি হৈ গ'লগৈ, ভিডিঅ'টো সামৰণি কৰা নহ'ল। এতিয়া এনেকুৱা হৈ গৈছে ভিডিঅ'টো মই 3 দিনৰ কাৰণে বনাব লগা নিচিনা হ'ল আৰু এইটোৱে আছিলে ভিডিঅ'টো। এতিয়া ভিডিঅ'টো কেনেকুৱা পাই জনাব, লগ পাম নতুন ভিডিঅ' কৰি আশা কৰোঁ ভিডিঅ'বোৰ চাই থাকিব। সকলোৱে ভালে কুশলে থাকক, তাৰে কামনাৰে ভিডিঅ'টো সামৰিলোঁ। ধন্যবাদ।